হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়াৰ বৰুণগুৰিত আৰু দেখা গৈছে চামদৰাৰ পৰা গংগাৰামৰ ঘাট হৈ চুটিৰ পাৰলৈকে যোৱা যি পথ আছে এই পথছোৱা আজি প্ৰায় এবছৰ আগতে পুনৰ নিৰ্মাণ কৰা হৈছিলে আৰু পুনৰ নিৰ্মাণ কৰাৰ 8 মাহ পিছতে এই পথছোৱা আগৰ নিচিনা জৰাজীৰ্ণ ৰূপ লয়। ইয়াৰ কাৰণে ইয়াৰ যি স্থানীয় লোক আছে তেওঁলোকে অভিযোগ কৰা মতে এই পথছোৱা যিজন ঠিকাদাৰ আছে ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই পথছোৱা নিৰ্মাণ কৰাৰ বাবে এনেকুৱা এটা ৰূপ লৈছে আৰু বাৰিষাৰ সময়ত এটা সাধাৰণ বৰষুণতে ঠায়ে ঠায়ে দেখা গৈছে 1 আঁঠুলৈকে ইয়াত পানী জমা হয়, কাৰণ ঠায়ে ঠায়ে বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু যাৰ বাবে সাধাৰণ বৰষুণতে 1 আঁঠুৰ ওপৰত ইয়াত পানী জমা হয়। আৰু মোৰ লগত ইয়াৰ কিছু স্থানীয় লোক উপস্থিত আছে, তেওঁলোকৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিব চেষ্টা কৰিম। হয়, কি ক'ব, যিহেতু দেখা গৈছে আজি প্ৰায় এবছৰ আগতে এই পথছোৱা পুনৰ নিৰ্মাণ কৰা হৈছিলে, ইয়াৰ 8 মাহ পিছতে দেখা গৈছে আকৌ আগৰ ৰূপ লৈছে, কি ক'ব? না, ইয়া মানে কি এবছৰ আগলৈ মানে কি আমাৰ ৰাস্তাটো ৰিফাৰিং কৰিছিলে, কৰাৰ পাছত মানে কি এতিয়া 8 মাহ ধৰি মানে পানী চলি আছে। যেতিয়া বৰষুণ অহাৰ লগে লগে মানে কি আমাৰ ইয়াত পানী থাকে আৰু যাব নোৱাৰো হয়। গোটাইটো দিন মানে কি মানুহ আহি থাকে, চলি থাকে আৰু মানুহ পৰি যা দিন মানে 2টা-4টা পৰি থাকে, এক্সিডেণ্ট হৈয়ে থাকে মানে কি এনেই পৰি যা। আৰু মাইকী মানুহ চলে, বাইক লৈ স্কুটি লৈ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, পৰি যা এনেকৈ মানে আৰু কি কম অৱস্থা মানে কি আমাৰ কণ্ট্ৰেক্টাৰৰ কাৰণত মানে কি ৰাস্তাটো এনেকুৱা হয়। কি ক'ব, কিহৰ কাৰণে এনেকুৱা গাঁতৰ সৃষ্টি? ইয়া আমাৰ মানে কণ্ট্ৰেক্টাৰৰ কাৰণে মানে কি ইয়াৰ কামটো ধুনীয়া কৰি নকৰে আৰু এইফালে মানে কি যেনে তেনে দি থৈ মানে গুচি যা। আমি ক'লে মানে কি আহিম বুলি কয়, কিন্তু একো নাহে, কামটো যেনে তেনে কৰি পেলাই গুচি যা। চৰকাৰক কি আহ্বান? ইয়া চৰকাৰক আহ্বান জনাই আছো মানে কি আমাৰ ৰাস্তাটো মানে কি অতি সোনকালে মানে বনাই দিব লাগে। ধন্যবাদ। আপোনাক আৰু এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম, কি ক'ব? আমাৰতো ইয়াত ধৰি লওক বছৰত 6 মাহ 7 মাহে পানী থাকে ইয়াত। আমাৰ ইয়াত এটা LP স্কুল আছে, আমাৰ মছজিদ এটা আছে গাঁৱৰ মানুহ, মছজিদত যাওঁতে মানে অসুবিধা, স্কুলৰ ল'ৰা ছোৱালী যাওঁতে অসুবিধা, আৰু টমটমটো সপ্তাহত 2-3 দিন পাল্টি খাই থাকে ইয়াত, এই পাল্টি খাই পানীতে পৰি থাকে। এতিয়া মানে কি ক'ম, কণ্ট্ৰেক্টাৰে যেতিয়া কাম কৰে তেতিয়াও ৰাইজৰ লগত জেং হৈছে, ৰাইজে বাধা দিছিলে এনেকৈ নিম্নমানৰ কামৰ কাৰণে। কিছুদিন বন্ধ হৈ থকাৰ পিছত আকৌ কাম কৰিলে সেই নিম্নমানেই কৰিলে। এতিয়া আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে, যাতে আমাৰ ৰাইজৰ সুবিধা হয়। দেখা গৈছে জুৰিয়া মহাবিদ্যালয় আৰু জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঢ়া ছাত্ৰ ছাত্ৰী এইটো পথেৰে যাব। হয়, এইটোৱে মূল পথ, হুতিপাৰৰ পৰা আমাৰ জুৰিয়ালৈ বা নগাঁওলৈ যোৱাৰ এইটোৱে মূল পথ, আৰু এই পথটোৰ এই জৰাজীৰ্ণ অৱস্থা হৈ আছে। বিভিন্ন ঠাইত বৃহৎ গাঁতৰ সৃষ্টি হৈছে। হয়, আছে ইয়াত আছে, সেই আগত আৰু 2 জেগাত। আগতো 1 আঁঠুৰ ওপৰত হৈ থাকে, তাত এতিয়াও পানী আছে। মানে আমাৰ এই ৰাস্তাত মানে কোনোবা বিষয়া আহিলে মানে তেখেতে নিজে চালেই গম পাব যে ইয়াত যে 6 মাহ 7 মাহ যে পানী থাকে বুলি কৈছো, সিহঁতে চালেই গম পাব। চৰকাৰক কি আহ্বান জনাম? চৰকাৰক আহ্বান জনাম যে আমাৰ ৰাস্তাটো যাতে মানে বনাই দিয়ে, আমাৰ ৰাইজৰ কাৰণে সুবিধা হয়, সেইটোৱে আহ্বান জনাইছোঁ। ধন্যবাদ আপোনাক। আচলতে যি দেখা গৈছে এই যি পথছোৱা, মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব মোৰ অনুৰোধ কৰিম। এইদৰে দেখা গৈছে এক বৃহৎ গাঁতৰ সৃষ্টি হৈছে, যি গাড়ীসমূহ আচলতে চলাচল কৰাৰ বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে, কাৰণ চামধৰাৰ পৰা গংগাৰামৰ ঘাট হৈ চুটিৰ পাৰলৈকে যোৱা যি পথ আছে আজি এবছৰ আগতে পুনৰ নিৰ্মাণ কৰা হৈছিল, আৰু পুনৰ নিৰ্মাণ কৰা প্ৰায় 8 মাহ পিছতে দেখা গৈছে সেই আগৰ জৰাজীৰ্ণ ৰূপ লয়। যি আচল পিচসমূহ উঠি গৈ, যি শিলগুটিসমূহ উঠি গৈ বৃহৎ গাঁতৰ সৃষ্টি হয়, সম্পূৰ্ণ পথটোৱে তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ বাবে দেখা গৈছে এই অঞ্চলৰ পৰা জুৰিয়া মহাবিদ্যালয়, আনহাতে জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল এই পথেৰে অহা যোৱা কৰিব লাগে। আৰু দেখা গৈছে প্ৰায়েই সপ্তাহত প্ৰায় 6-7টা দুৰ্ঘটনা ইয়াত সংঘটিত হোৱা দেখা গৈছে, আৰু দুৰ্ঘটনাৰ বাবে কেইবাজন লোক আচলতে ঘূণীয়া হোৱা হৈছে, পৰিলক্ষিত হৈছে, যাৰ বাবে এই অঞ্চলৰ ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই যি পথ আছে, যি লোক নিৰ্মাণ বিভাগৰ পথ আছে, এই পথছোৱা পুনৰ নিৰ্মাণ কৰি দি এই অঞ্চলৰ যোগাযোগৰ চলাচলৰ এটা সুচল পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।